নমস্কাৰ প্ৰিয় দৰ্শক প্ৰকৃতি সংগঠন আশ্ৰয়ৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁও এক সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলা ভাগ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হ'ব। কাব্যৰচী নীলমণি ফুকন ক্ষেত্ৰত অহা 10 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈকে 7 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব। সেই উপলক্ষে 10 অক্টোবৰত এক সজাগতা অনুষ্ঠান তথা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব 11:30 বজাত। 11:30 বজাতে আমি বয়সস্থ লোকসকলে সাধাৰণতে কেনেকুৱা ধৰণৰ ব্যাধিত ভুগি থাকে বা তেওঁলোকে বাৰ্ধক্যজনিত ৰোগত যি ভুগে সেই ৰোগবিলাকৰ বিষয়ে তেওঁলোকে কেনেকৈ সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব বা ৰোগবিলাকৰ লগত কেনেকৈ জীয়াই থাকিব লাগে সেই কথাৰ ওপৰত এটা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই আলোচনা চক্ৰত সমন ব্যক্তি হিচাপে মই উপস্থিত থাকিম। আশা কৰিছোঁ সমূহ ৰাইজ এই অনুষ্ঠানটিত সহযোগিতা কৰিব আৰু উপস্থিত থাকি আমাক অনুপ্ৰাণিত কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিব। ধন্যবাদ।